নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কলগাছিয়াৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে চেৰেমনাৰীৰ সভাত বৰ্তমান সময়ৰ হাহাকাৰ পৰিবেশ ভাষণ দি থকাৰ সময়তেই ভাগি পৰিল মঞ্চ তাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় হঠাতে সকলোৱে ফৰিং চিটিকা দিয়ে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ চেয়াৰমান আলীৰ সভাত হাহাকাৰ চেয়াৰমান আলীৰ সভাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ভাষণ দি থকাৰ মাজতেই খহি পৰিল নিৰ্বাচনী মঞ্চ ভাষণ দি থকাৰ মাজতেই নিৰ্বাচনী মঞ্চ খহি পৰিল তৃণমূলৰ প্ৰাৰ্থী চেয়াৰমান আলী আহমেদৰ ভাষণৰ মাজতে ভাঙিল মঞ্চ মঞ্চ ভগাৰ পিছতেই হাহাকাৰ পৰিবেশ হঠাতে ফৰিং চিটিকা পৰিবেশৰ সৃষ্টি হয় হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয় কলগাছিয়াত মঞ্চ খহি পৰাৰ লগে লগে সৃষ্টি হয় হুৱাদুৱা পৰিস্থিতি নিৰ্বাচনী সভালৈ অহা সকলো জনতাৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় 4 বজাত আৰম্ভ হোৱা সভাৰ মাজভাগতে অথন্তৰ ঘটে মঞ্চত ভাষণ দি থাকোতেই ঘটিল এই ঘটনা আমাৰ ওচৰত দৃশ্যাংশ আছে এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাম নিৰ্বাচনী প্ৰচাৰৰ মাজতে তৃণমূলৰ সভাত অপ্ৰত্যাশিত পৰিস্থিতি কোনো আশা নকৰা এক পৰিবেশৰ সৃষ্টি হয় এয়া হৈছে দৃশ্যাংশ ভাষণ দি থকাৰ মাজতেই ভাগি পৰিল মঞ্চ সামাজিক বাধ্যবাধকতাৰ কাৰণে আমি বহু দৃশ্যাংশ দেখাব পৰা নাই আমি মূল দৃশ্যাংশ দেখুৱাম এনেকৈ ভাষণ দি থকাৰ মাজতেই মঞ্চ ভাগি পৰিছে হঠাতে হাহাকাৰময় পৰিবেশৰ সৃষ্টি হয় মঞ্চ ভাগি চুৰমাৰ হৈ পৰে কল্পনা কৰক চেয়াৰমান আলী আহমেদ যিগৰাকী কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক তেওঁ বৰ্তমান সময়ত তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু ভাষণ দি থকাৰ মাজতেই এই পৰিবেশৰ সৃষ্টি হয় হঠাতে হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় এয়া হৈছে আমাৰ বৰ্তমানৰ নেতাৰ নমুনা নিজকে নেতা বুলি কোৱা এনেকৈ আছাম আপুনি কল্পনা কৰক এনেকৈ আছাম নেতাৰ নমুনা দেখিলে আপোনাৰো হাঁহি উঠিব মঞ্চ ভাগি পৰিছে কল্পনা কৰক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অথন্তৰ ঘটিছে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে হঠাতে হুৱাদুৱা পৰিবেশৰ সৃষ্টি হৈছে নিৰ্বাচনী সভাত অথন্তৰ ঘটিছে চেয়াৰমান আলীৰ সভাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে কলগাছিয়াত ভাষণ দি থকাৰ মাজতেই এই পৰিবেশৰ সৃষ্টি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ দৃশ্য দেখিলে হয়তো আপুনিও কিছু অনুভৱ কৰিব কিন্তু বৰ্তমান এই দৃশ্যাংশ দেখুৱাই আছো এনেকৈ মঞ্চ ভাগি পৰিছে মঞ্চৰ অৱস্থা চাওক মঞ্চ ভাগি পৰিছে মন্দিয়াত নিৰ্বাচনী সভাত এই অথন্তৰ ঘটিছে আমি যদি সম্ভৱ হয় মূল যিটো দৃশ্য সেই দৃশ্যাংশটো ফুল উইণ্ড দেখুৱাৰ চেষ্টা কৰিম ভাষণ দি থকাৰ মাজতে খহি পৰিছে চেয়াৰমান আলীৰ মঞ্চ এই মঞ্চৰ দৃশ্যাংশ দেখুৱাই আছো এই মঞ্চ ভাগি পৰিছে আমি অন্য দৃশ্য দেখুৱাৰ চেষ্টা কৰিম মঞ্চটো ভাগি অৱস্থা নাইকিয়া হৈছে বৰ্তমান সময়ত এনেকৈ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ভাষণ দি থকাৰ মাজতেই হাবুডুবু খাই তলত পৰিল তৃণমূলৰ নেতা নিৰ্বাচনী প্ৰচাৰৰ তুংগত থকাৰ সময়তে 22 নং মন্দিয়া সমষ্টিৰ কলগাছিয়াত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় আমি বাওঁফালৰ উইণ্ডটো বাইফালৰ যি দৃশ্য আছে সেইটো ফুল উইণ্ড দেখুৱাৰ চেষ্টা কৰিম দেওবাৰে কলগাছিয়াত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমান আলী আহমেদৰ নিৰ্বাচনী সভাত ভাষণ দি থকাৰ মাজতে হঠাতে খহি পৰে নিৰ্বাচনী মঞ্চ আৰু তাৰ পিছতেই হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয় আৰু এনেকৈ দৃশ্য চাওক এনেকৈ ভাগি পৰিছে মঞ্চ পলমকৈ আৰম্ভ হৈছিল সভা নিৰ্ধাৰিত 2 বজাত সভাখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্ৰায় 2 ঘণ্টা পলমকৈ আৰম্ভ হৈছিল কিন্তু আৰম্ভ হোৱাৰ সময়তে হুৱাদুৱা লাগে আমি টুইণ্ড কৰাৰ চেষ্টা কৰিম আৰু এনেকৈ ভাষণৰ মাজতে হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় প্ৰাৰ্থী চেয়াৰমান আলী আহমেদে মঞ্চত উঠি থকাৰ সময়তে এনেকুৱা পৰিবেশৰ সৃষ্টি হয় যি পৰিবেশ কেতিয়াও কল্পনা কৰা নাছিল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চেয়াৰমান আলী আহমেদৰ সভাত হাহাকাৰ মঞ্চত কেইবাগৰাকীও নেতা আছিল আৰু ভাষণ দি থকাৰ মাজতেই হঠাৎ মঞ্চ ভাগি পৰে আৰু তাৰ পিছতেই হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে
ৰাইজৰ দলত যোগদান কৰিছিল, কিন্তু ৰাইজৰ দলৰ পৰা টিকট লাভ নকৰি তেওঁ তৃণমূল কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিলে। আৰু বৰ্তমান এয়া হৈছে নিৰ্বাচনী প্ৰচাৰৰ দৃশ্য। নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতেই হঠাৎ মঞ্চ ভাগি পৰিছে। মঞ্চ ভাগি হাহাকাৰ পৰিৱেশ, হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে। মানুষ আছে, আপনারা আছেন। আরে তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আপুনি দৃশ্যাংশ চাওক, ভাষণ দি থকাৰ মাজতেই এনেকুৱা দৃশ্যাংশ দেখিবলৈ পাইছে। এনেকুৱা দৃশ্য সাধাৰণতে আমি বাংলাদেশত দেখিবলৈ পোৱা যায়। এনেকুৱা দৃশ্য বাংলাদেশত সুলভ, কিন্তু এনেকুৱা দৃশ্য বৰ্তমান সময়ত চেয়াৰমান আলীৰ সভাত দেখিবলৈ পোৱা গৈছে। আপনারা আছেন। এখন মঞ্চ ভালদৰে নিৰ্মাণ কৰিব নোৱাৰা আয়োজক, তেওঁলোকে দেশ চলোৱাৰ কথা কয়। কল্পনা কৰক, এখন মঞ্চ ভালদৰে তৈয়াৰ কৰিব নাই পৰা এওঁলোকে, আৰু তেওঁলোকে দেশ চলোৱাৰ কথা কয়, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। এয়া হৈছে তৃণমূল কংগ্ৰেছৰ নেতৃত্ব। তৃণমূল কংগ্ৰেছৰ নেতৃত্বই ভালদৰে এখন মঞ্চ তৈয়াৰ কৰিব নোৱাৰিলে, যাৰ ফলত নেতা বাগৰি পৰিবলগীয়া হ'ল। আৰু ইয়াৰ পিছতে হাহাকাৰ পৰিৱেশ, তৃণমূলৰ সকলো কৰ্মীৰ মাজত হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হয়। মঞ্চত থকা সকলো নেতা বাগৰি পৰে মাটিত। হয়তো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ভাষণ দি থকা নেতাগৰাকী, কিয়নো তেওঁ হাবুডুবু খাই মাটিত পৰিছে। আনহাতে পিছফালে বহি থকা আটাইকেইগৰাকী নেতা হয়তো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। নিশ্চয়কৈ দৃশ্যাংশ দেখিলে মন কৰিব কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া হৈছে তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ নমুনা। তৃণমূলৰ কৰ্মীয়ে এখন মঞ্চ ভালদৰে নিৰ্মাণ কৰিব নোৱাৰিলে, যাৰ ফলত নেতা বাগৰি পৰিবলগীয়া হৈছে মাটিত। পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাই আছো। এয়া হৈছে দৃশ্যাংশ। মন্দিয়াত হঠাৎ অথন্তৰ লাগে। তৃণমূল কংগ্ৰেছৰ সভাত হঠাৎ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়, মঞ্চ ভাগি পৰে। আপুনি কল্পনা কৰক, তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ কথা। এখন সৰু মঞ্চ ভালদৰে নিৰ্মাণ কৰিব নোৱাৰিলে, প্ৰস্তুত কৰিব নোৱাৰিলে, তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। কলগাছিয়াত এই অথন্তৰ ঘটিছে। কি ধৰণে নিজৰ কাম কৰিব লাগিব আপুনি মন কৰক। এখন মঞ্চ ভালদৰে নিৰ্মাণ কৰিব নোৱাৰিলে, এখন মঞ্চ ভালদৰে তৈয়াৰ কৰিব নোৱাৰিলে, যাৰ ফলত তৃণমূলৰ নেতাৰ লতিঘটি হয়, হঠাৎ বাগৰি পৰে, কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। তাৰপিছত এওঁলোকে দেশ চলোৱাৰ কথা কয়, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বৰ বৰ কথা কয়। এয়া হৈছে বৰ্তমান তৃণমূলৰ প্ৰাৰ্থী বা নেতৃত্বৰ নমুনা। তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আরে তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আরে তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আরে তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আরে তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আরে তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আরে তৃণমূলের
তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আর তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আর তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আর তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আর তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আর তৃণমূলের কাছে টাকা নেই, মানুষ আছে, আপনারা আছেন। আর